গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 5 জুন আৰু আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছেণ্ট ৰবাৰ্ট হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে জখলাবন্ধাত এখন বাটৰ নাট পৰিৱেশন কৰিছে। আৰু এই বাটৰ নাটখনত আমাৰ প্ৰীতেও অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিব ইমান ধুনীয়াকৈ সকলো ছাত্ৰ ছাত্ৰীয়ে এই বাটৰ নাটখন কৰিছে। সঁচাকৈ বিৰাট ভাল লাগিলে। আৰু যোৱাকালি আচলতে মই এই ভিডিঅ'টো আপলোড কৰিছিলোঁ, কিন্তু যিহেতু ইয়াত মিউজিক আছিলে গতিকে মোৰ কপিৰাইট লাগি গ'ল আৰু মই লগালগ ভিডিঅ'টো ডিলিট কৰি দিলোঁ। আৰু আজি মই পুনৰ মিউজিকটো ৰিমুভ কৰি ইয়াতে আকৌ আপলোড কৰি দিছোঁ। আপোনালোকে চাবচোন, আৰু যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে তেন্তে এতিয়া আপোনালোকে ভিডিঅ'টো চাওক। এই বাটৰ নাটখনৰ যোগেদি এইটোৱে বুজাব বিচৰা গৈছে যে গছ থাকিলেহে মানুহ থাকিব। আমি যদি প্ৰত্যেকে এজোপাকে গছ ৰুই তাৰ ভালদৰে যত্ন কৰোঁ, তেতিয়া ভাবকচোন আমাৰ পৃথিৱীখন কিমান সুন্দৰ হৈ উঠিব। গতিকে আহক আমি সকলোৱে সংকল্প লওঁ যাতে প্ৰত্যেকে এজোপাকে গছ লগাওঁ, আৰু গছজোপাটো লগালেই নহ'ব, তাৰ প্ৰতিপালনো কৰিব লাগিব। গতিকে গছজোপা ভালদৰে প্ৰতিপালন কৰাৰ দায়িত্বও হৈছে আমাৰ।